আমাৰ ভাইক কোনোবাই হত্যা কৰিছে। হত্যা কৰিছে শব্দটো শুনাৰ লগে লগে আমি ফোনবিলাক আমাৰ যাক হত্যা কৰিছে মোৰ ভাইক তাক ফোন কৰিছোঁ, কোনোবাই ধৰে ভালকৈ কথাবিলাক নকয়। তাৰপিছত আমি ৰামদিয়া আই চি ছাৰক কোৱাত আমি আগতে আহিলোঁ, আই চিত তাতে ৰামদিয়া আই চি তাতে আহিলোঁ। আহি পেলাই আমি নাও লৈ পেলাই যেতিয়া আমি ঘটনাস্থলীলৈ যাব ওলালোঁ, গাঁওবুঢ়াক লৈ পেলাই গাঁও এইটো আপোনাৰ মানে এই পণ্ডিতৰ পাম বুলি কয়, হাজো সমষ্টি ৰামদিয়া আৰক্ষী চকীৰ অন্তৰ্গত পণ্ডিতৰ পামত ঘটনাটো হৈছে। এতিয়া আমি এখন ভুটভুটি নাৱেদি গৈ আছোঁ। আমাৰ যিখিনি আত্মীয় স্বজন লৈ পেলাই আই চিক লৈ পেলাই গাঁওবুঢ়াক লৈ পেলাই আমি যাব ওলাইছোঁ। ইতিমধ্যে চাওঁ যে নদী আৰক্ষী যিজন মেইন উচতনি দিয়া জড়িত যিজন নদী আৰক্ষীৰ বিষয়া আপোনাৰ সোণ শৰ্মা, তেওঁ নদী আৰক্ষী বিষয়া, তেওঁ শুৱালকুছি নদী আৰক্ষী বিষয়া। আমি যেতিয়া গৈ আছোঁ উক্ত ঘটনাস্থলীলৈ, তেতিয়া আমি তেখেতক হাত জোৰ কৰি কৈছোঁ যে ছাৰ আপুনি আমাৰ লাষ্টটো আপুনি নেনিব, আপুনিতো গাঁওবুঢ়া নিয়া নাই, আপুনিতো মেজিষ্ট্ৰেট নিয়া নাই। আৰু আমি ইতিমধ্যে গৈ চাওঁতে আমি যে প্ৰমাণ পালোঁ যে যিবিলাকে হত্যা কৰিছে সেইবিলাকে সম্পূৰ্ণ ভূমাফিয়াৰ লগত জড়িত। আৰু এই সোণ শৰ্মাৰ লগত একেবাৰে সেনাপিতা, তেওঁৰ লগত কিমান টকাৰ লেনদেন হৈছে সেইবিলাক যদি এই সপ্তাহৰ যদি তেওঁৰ যদি চিজ কৰি মোবাইলটো চাই গম পাব হেকাৰৰ লগতো জড়িত। গতিকে একেবাৰে এই সোণ শৰ্মা বুলি যিজন নদী আৰক্ষী বিষয়া আছে তেওঁৰ একেবাৰে প্ৰত্যক্ষ মানে নিৰ্দেশনাত আহি পেলাই মোৰ ভাইটোক মাৰ্ডাৰ কৰিছে। আমি যাই পেলাই চালোঁ, অন দ্য স্পটত যাই পেলাই চালোঁ মোৰ ভাইটো গামোচা লৈ থাকে, সেই গামোচাখনো তাতে পৰি আছে, চেণ্ডেলযোৰো তাতে পৰি আছে। তই কোনো মেজিষ্ট্ৰেট নোহোৱাকে গাঁওবুঢ়া নোহোৱাকে তই দাৱেৰে মাৰিছে, দাৱেৰে কোবাই ফালে তেওঁক মানে কাটি টুকুৰা কৰিছে, হাতখন কাটি পেলাইছে। আৰু যিজন ভাই মোৰ তেওঁ মাটিৰ মানুহ, কোনো মানুহৰ লগত শত্ৰুতাও নাই, কাৰ লগত কাজিয়াও নকৰে, তাৰ সৰু দুটা বাচ্চা, সি পাছকতো নামাজ পঢ়া ল'ৰা। গতিকে সেই ল'ৰাটো তাৰ দেউতাকৰ গৈছে, তেওঁৰ দেউতাকৰ গা বেয়া, উমৰা হজ কৰি আহিছে, তাকে অলপ কিবা পইচা দিব কৈছিলে। আহোঁতে তাক মানে সেই তাহাঁতৰ নিজৰ খেতিতে ভাইহঁতে কিবা কাম কৰি আছে, তাতে তেওঁ বহি আছে। ঘটনাটো কি আছে, এই মানুহখিনি যিয়ে হত্যাকাৰীসকলে তেওঁলোকে হৈছে হেকাৰ বাতি আৰু ভূমাফিয়া। তেওঁলোকে এতিয়া কি কৰিছে জানে, চৰত যিমান হাজাৰ লাখ বিঘা মাটি এই নদী আৰক্ষীৰ বিষয়ৰ লগত এই অচিনাক্ত এইবিলাক তেওঁলোকে এই নদী আৰক্ষীৰ লগত কি কৰে, পইচা দি ফালে হাজাৰ বিঘা মাটি বেলেগৰ পৰা দখল কৰি লয়, বুজিছে। আপোনালোকে জানে মুখ্যমন্ত্ৰীয়ে যদি ডাঙৰীয়াই অকণমান যদি এইটো তদন্ত কৰে উৰহীৰ গুটিটো কিন্তু পাই যাব। আৰু এই সোণ বুলি যিজন আৰক্ষী বিষয়া আছে, এই বিষয়াজনৰ লগত চৰৰ যিবিলাক আকবৰ ঘাইতাল আৰু যিখিনি হেৰি আজমত আলী, তাৰপিছত আপোনাৰ কুদ্দুছ আলী, ইদ্ৰিছ আলী আৰু বিলাল হুছেইন, ছাদ্দাম, আজমত, মাতাব্বৰ, এইবিলাক গোটেইখিনি ভূমাফিয়া লগ লাগি পেলাই আদাৰ্ছ আৰু প্ৰায় 20 জন একেলগে গণভাৱে আহি পেলাই ইয়াতে দম মাৰি পেলাই আহি পেলাই লগত কিজানি ইয়াতে পিষ্টল লৈ আহে, কিজানি পিষ্টল এটা এই নদী আৰক্ষীৰ বিষয়ক দি থৈছে। গতিকে নহ'লে কোনো মেজিষ্ট্ৰেট নোহোৱাকৈ তেওঁ সেইখিনি এৰিয়া পৰে আপোনাৰ মানে ৰামদিয়াত বলপূৰ্ব। মই হাত জোৰ কৰি কৈছোঁ যে ছাৰ আপুনি নেনিব। আৰু তেওঁৰ এনেকুৱাও শুনিছোঁ যে যিকোনো আম জনতাক মাননীয় মুখ্যমন্ত্ৰী কি কৈছে যে পুলিচবিলাকে খুব বান্ধুৰ দৰে ব্যৱহাৰ কৰিব লাগে। তেওঁ বোলে চবকে যিকোনো মানুহকে চোৱাৰে বাচ্চা বুলি মাতে। গতিকে এনেকুৱা এটা অভদ্ৰ পুলিচ অফিচাৰৰ কাৰণে মোৰ ভাইৰে আজি মানুহে মাৰিব পাৰিলে, তেওঁ জড়িত হৈ পেলাই আজি হত্যা কৰিছে। আপোনালোকৰ ইলেক্ট্ৰনিকৰ মিডিয়াৰ জৰিয়তে মাননীয় SP মহোদয় মুখ্যমন্ত্ৰীৰ জৰিয়তে মই হাত জোৰি পেলাই অনুৰোধ কৰিছোঁ যে এই বিষয়াজনক এৰেষ্ট কৰি পেলাই তেওঁৰ মোবাইলটো আপোনালোকে চিজ কৰিবলৈ সক্ষম হ'লে, এই মুহূৰ্তত যদি চিজ কৰে তেনেহ'লে কালপিত গোটেইকেইটা ধৰত সিডাল নাজনো নহয়। তেখেতসকলে এজন ডিগ্ৰী থকা মানুহ, চৰকাৰী কৰ্মচাৰী, একজন ৰাইজৰ হকে কাম কৰিব লাগে। ন্যায়টো সঁচাকে দুটা ফালতে সমান চাব লাগে। কেইটা চাইড হ'ল, কে মাৰিব খুজিল এইজন অচি? আমিতো তাতে মাৰপিট কৰিব যাওঁ নাই, আমি আমি চাবাহে আছো। আমি চাম, আমাৰ দুখ লাগি আছে, আমাৰ তেজ পৰি আছে, সেইখিনি তেজ আমাৰ। এওঁ যি লৈ আহিল সেই বুঢ়াটোক জোৰ জবস্তি লৈ গৈছে, এওঁ গুচি গৈছিল বুঢ়াটো। এওঁ বাৰ কৈছে মই ইয়াৰ হেৰি নহয়, গামবুঢ়া নহয়, কিন্তু কোনটো আইনত লেখা আছে বিনা গামবুঢ়াত মানুহ এজন উঠেল। আচ্ছা ঠিক আছে, মই ভাবলো মানুহটো মৰিব ধৰিল, মৰা নাই। যদি মানুহটো মৰা নাই, তাক লৈ আছে এইটো ভাল লাগছে, কিন্তু মানুহটো জাগাতে ডেথ হৈছে। ডেথ হোৱা মানুহটো আমি যদি তেখেতৰ কিবা লাগো, সন্তান হয়, আমাৰ কিবা ভাই হয়, তেখেতে যাৱাৰ লগে লগে তাক আৰু গালি পাৰাৰ এই অধিকাৰ তেওঁ ক'ত পাইছে? শুনি দিলে এই অধিকাৰটো তাক। এইজন
এক স্টার বারবার কব লাগবো নেকি কোনি গালি পাচ্ছে বলি এও কোনি এই এক স্টার আলা আমি নাচলো নামটো মই নাজনো এই ওসির নাম কোনি এইটো এতিয়া বৰ্তমান যেটো থানা নৈ থানা শুৱালকুছি যে যিজন লৈ আহিল তেখেতে তাৰ পাছত মোক এতে মিঠাই দি বঢ়িয়াকে কৈছি মই আৰু আকৌ মাতা নাই কিয় মাতিম আমাৰ দুখ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।